আমি যিমান পাৰোঁ সোনকালে কমতাপুৰ অট'নমাছ কাউন্সিলৰ নিৰ্বাচন পতাৰ কাৰণে আগবাঢ়িছোঁ আৰু আমাৰ সীমা নিৰ্ধাৰণ কৰিব লাগে। প্ৰথম কথা সীমা নিৰ্ধাৰণ কৰিব লাগে, ছেকেণ্ড কথা সমষ্টি গঠন কৰিব লাগে, থাৰ্ড ইলেকশ্যন খেলিব লাগে। আমি যেতিয়া প্ৰথমে কোচ ৰাজবংশী সম্প্ৰদায়ৰ সংগঠনসমূহৰ লগত বহিছিলোঁ, তেখেতলোকে কৈছিলে যে কিছুমান গাঁও আমাৰ 50%ৰ তলত আছে। আমাৰ নিয়মটো এনেকুৱা আছিল প্ৰথম যে 50% কোচ ৰাজবংশী মানুহ য'ত থাকিব বা তাৰ ওপৰত থাকিব সেইবিলাক কমতাপুৰ কাউন্সিলৰ আণ্ডাৰত হ'ব। কিন্তু তেখেতলোকে আমাক জনালে যে আমাৰ বহুত গাঁও তেতিয়া বাদ পৰি যাব, কাৰণ আমাৰ ৰেভিনিউ ভিলেজৰ আমাৰ নিয়মত হয়। গতিকে আমি তেতিয়া কৈছিলোঁ যে যদি এই অঞ্চলত থকা আমাৰ কলিতাসকল, চিডুল কাষ্টসকল, আমাৰ ট্ৰাইবেলসকল, ৰাভাসকল, গাৰোসকল, দেশীসকল, আমাৰ নাথসকল, সূত্ৰধৰসকল, তেখেতলোকৰ যদি আপত্তি নাই তেতিয়া আমি সমষ্টিখিনি ডাঙৰকৈ বনাব পাৰোঁ। তেনেকৈ আমাৰ DC মহোদয়ে দুদিন সকলো সংগঠনৰ লগত কথা পাতিলে। তেখেতলোকেও ক'লে যে তেখেতলোকৰ ৰাইটটো যদি থাকে, পলিটিকেল ৰাইট যদি থাকে, তেওঁলোকৰ কমতাপুৰত সোমোৱাৰ কোনো আপত্তি নাই। গতিকে আজি মই সকলো সংগঠনৰ লগত নিজে বহিলোঁ আৰু সকলোৱে একেমুখে এইটোৱে ক'লে যে আমাৰ যদি পলিটিকেল ৰাইট থাকে, আমাৰ যদি লেণ্ড ৰাইট থাকে, তেতিয়া আমাৰ কমতাপুৰত সোমোৱাত কোনো আপত্তি নাই। অত্যন্ত সৌহাৰ্দ্যমূলক সভা এখন হ'ল। এনেকৈ কেতিয়াও কাউন্সিলত কোনো মানুহ, অইন জাতিৰ মানুহ আহিব, অইন সম্প্ৰদায়ৰ মানুহ সোমাব নিবিচাৰে। কিন্তু অত্যন্ত মই সুখী হৈছোঁ যে কলিতা সকলো আগবাঢ়ি আহিছে, সূত্ৰধৰ সকলো আগবাঢ়ি আহিছে, চিডুল কাষ্ট সকলো আগবাঢ়ি আহিছে, নাথ সকলো আগবাঢ়ি আহিছে। সকলোৱে আগবাঢ়ি আহি কৈছে যে আমি কমতাপুৰত সোমাম, কিন্তু আমাৰ নিয়ম, আমাক ৰাইটটো লাগে, ৰাইটটো দিবলৈকে নিশ্চয় চেষ্টা কৰিম। আমি কামখিনি অকণমান কৰিব লাগিব, ইমান খৰতকীয়াকৈ কৰা কাম নহয়। কাৰণ আজি আমি কনচেনচাছত আহিলোঁ, কিন্তু ইমিডিয়েট আমি গাঁওখিনি নটিফাই কৰিম। তাৰপাছত কাৰোবাৰ ওজৰ আপত্তি যদি আছে আমি সেইখিনি চালি জাৰি চাম। তাৰপাছত আমি সমষ্টি গঠন কৰিম। সমষ্টি গঠন কৰি আমি সেইটো ৰাজহুৱাকৈ প্ৰকাশ কৰিম। তাতো যদি কাৰোবাৰ ওজৰ আপত্তি আছে সেইটো চাম। তাৰপাছত আমি আকৌ বিধানসভালৈ যাব লাগিব। বিধানসভা হওক বা অৰ্ডিনেঞ্চ হওক, আমি সংখ্যা হয়তো বঢ়াব লগা হ'ব পাৰে আমাৰ সমষ্টিৰ। গতিকে অকণমান সময় লাগিব, কিন্তু যিমান সোনকালে পাৰোঁ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম। মই পলিটিকেল কথা নকওঁ। চাওক, আমি যিমানখিনি অলৰেডি কৰি দিছোঁ, আমি আজিৰ তাৰিখত যদি আপোনালোকে চাই, আহোমে যিমান মেডিকেল ছিট পায়, আগতে যিমান পাইছিল তাতকৈ বেছি পোৱা হ'ল। মৰাণ মটকৰ এজনো মেডিকেল ছিট নাপাইছিলে। মৰাণ মটকৰ এজন নে দুজন ACS অফিচাৰ আছিল। আমি সকলোতে ইতিমধ্যে ৰিজাৰ্ভেশ্যন দিলোঁ। আপোনালোকে চাওক, আমি ITI কলেজ পৰ্যন্ত ৰিজাৰ্ভেশ্যন দিছোঁ। মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, চাকৰি সকলোতে ইতিমধ্যে দিছোঁৱেই। গতিকে আমি এই কামটো পূৰ্ণগতিত আগুৱাই লৈ গৈ আছোঁ। এই ৰিজাৰ্ভেশ্যনটোতো কংগ্ৰেছে দিয়া নাছিল। আমি ইতিমধ্যে তেখেতলোক ট্ৰাইবেল নোহোৱাকৈও গোটেইখিনি ৰিজাৰ্ভেশ্যন অলমষ্ট পায়ে গৈছে। মই তথাপিতো কওঁ তেখেতলোকৰ দাবী পূৰণ কৰিবই লাগিব। কিন্তু মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে মৰাণ মটকৰ আগতে এজনো ডক্টৰ নাছিল। এতিয়া 8টাকৈ ছিট তেওঁলোকৰ কাৰণে ৰিজাৰ্ভড হ'ল। এতিয়া প্ৰায় 30-32টা ছিট আমাৰ বাগানৰ ব্যক্তিসকলৰ কাৰণে ৰিজাৰ্ভ হ'ল বা আদিবাসীসকলৰ কাৰণে ৰিজাৰ্ভ হ'ল। এইটোতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। ইয়াক কাম আগতে কোনো কৰা নাছিলে।